অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াই ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত আজি দুপৰীয়াৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে ছাত্ৰীগৰাকীয়ে 5 দিন জীৱন মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে নন্দিতা শইকীয়াই শনিবাৰে মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰৰ এজন কৰ্মচাৰীয়ে আক্ৰমণ কৰিছিল নন্দিতা শইকীয়াৰ লগতে আন এগৰাকী ছাত্ৰীক আৰু চোকাদাৰে নন্দিতা শইকীয়াক আক্ৰমণ কৰিছিল চিন্তু শৰ্মা নামৰ কৰ্মচাৰীজনে আৰু 5টা দিন জীৱন মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ এইগৰাকী ছাত্ৰীয়ে আৰু সকলোৱে আশু আৰোগ্য কামনা কৰিছিল সকলোৱে বন্তি প্ৰজ্বলন কৰিছিল সমগ্ৰ অসমবাসীয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছিল নন্দিতা আকৌ সুস্থ হৈ উঠিব মৰিধল মহাবিদ্যালয়ৰ এইগৰাকী ছাত্ৰী পুনৰ সুস্থ হৈ ঘৰলৈ উভতি যাব কিন্তু নিষ্ঠুৰ নিয়তিৰ পৰিহাস অৱশেষত নন্দিতা শইকীয়াই জীৱন মৃত্যুৰে যুঁজি হাৰ মানিলে আৰু অৱশেষত মৃত্যু সাৱটি ল'লে এইগৰাকী নন্দিতা শইকীয়াই আমি জনাইছোঁ ইতিমধ্যে এগৰাকী গ্ৰন্থাগাৰ সহায়কৰ প্ৰেম প্ৰত্যাখ্যান কৰিছিল আৰু প্ৰেম প্ৰত্যাখ্যান কৰাৰ পিছতেই উপৰ্যুপৰি দাৰে আক্ৰমণ কৰা হৈছিল আৰু তাৰ পিছতেই ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাত আছিল এইগৰাকী ছাত্ৰী আৰু অৱশেষত মৃত্যু সাৱটিলে এইগৰাকী নন্দিতা শইকীয়াই আমি এই মুহূৰ্তত ডিব্ৰুগড়লৈ পোনপটীয়াভাৱে গৈছোঁ চিকিৎসালয়ৰ সন্মুখত আমাৰ সাংবাদিক দেৱজিৎ চুতীয়া উপস্থিত আছে দেৱজিৎ এটা দুঃসংবাদ আপোনাৰ ওচৰলৈ পোনপটীয়াভাৱে আহিছোঁ বৰ্তমান সময়ত কেনে পৰিৱেশ কেতিয়া শেষকৃত্য সম্পন্ন কৰা হ'ব এইগৰাকী ছাত্ৰীৰ দেৱজিৎ হয় হিমাক্ষী নিশ্চয়কৈ ক'ব লাগিব আচলতে সমগ্ৰ অসমবাসীৰ যি আশু আৰোগ্যৰ যি প্ৰাৰ্থনা সেই প্ৰাৰ্থনা আচলতে এক প্ৰকাৰ ক'ব গ'লে অথলে গ'ল নিষ্ঠুৰ নিয়তিৰ কোলাত ইতিমধ্যে নন্দিতা শইকীয়া হৈ পৰিল যোৱা 21 তাৰিখে ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ হস্পিটেলতে এই হস্পিটেলতে তেখেতক ভৰ্তি কৰা হৈছিল সংকটজনক অৱস্থাত নন্দিতা কি হৈছিল কি অৱস্থাত তাই ইয়ালৈ আহিবলগীয়া হৈছিল এয়া সকলো অসমবাসীয়ে জানে গতিকে যোৱা 5টা দিন তেওঁ মৃত্যুৰ সৈতে যুঁজিছিল আৰু অৱশেষত আজি দুপৰীয়া 1 বজাত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে আৰু ইতিমধ্যে তেখেতৰ মৃতদেহ দণ্ডাধীশে এই কোঠাটোৰ ভিতৰতেই পৰীক্ষা নিৰীক্ষা কৰি আছে আৰু যিহেতু গোটেই ঘটনাটো এটা হত্যাকাণ্ড যাৰ বাবে সমগ্ৰ বিষয়টো আৰক্ষীৰ তদন্তৰ আওতাত আছে আৰু দণ্ডাধীশে এতিয়া মৃতদেহটো এই কোঠাটোৰ ভিতৰতে পৰীক্ষা নিৰীক্ষা কৰি আছে আৰু ইয়াৰ পিছতে তেখেতৰ মৃতদেহ লৈ যোৱা হ'ব অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হ'ব তাতে তেখেতৰ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব আৰু তাৰ পাছতেই তেখেতৰ মৃতদেহ তেখেতৰ স্বগৃহলৈ লৈ যোৱা হ'ব ইতিমধ্যে তেখেতৰ আত্মীয় আৰু বিভিন্ন ধৰণৰ তেখেতৰ শুভাকাংক্ষী আহি ইয়াত উপস্থিত হৈছে আৰু সকলোৱে এই দুখৰ তেওঁলোক সমভাগী হৈছে প্ৰথমতে ইয়াত আৰক্ষী আছে মই আৰক্ষীৰ কাষলৈ গৈছোঁ প্ৰথম আপোনাৰ যিহেতু ইতিমধ্যে যিহেতু তেখেতৰ কেই বজাত মৃত্যু হৈছে আৰু পৰৱৰ্তী সময় এতিয়া ব্যৱস্থাখিনি কি কৰা হ'ব নাই এতিয়া আমি খবৰ পাইছোঁ প্ৰায় 2টামান বজাত খবৰ পাইছিলোঁ এতিয়া আমি মেজিষ্ট্ৰেট অনা হৈছে এনকুৱেষ্ট কৰা হ'ব এনকুৱেষ্ট কৰা হ'লে তেওঁক পষ্টমৰ্টেমলৈকে পঠিওৱা হ'ব পষ্টমৰ্টেম কৰাৰ পিছত তেওঁলোকক নিজৰ ঘৰলৈকে পঠাই দিয়া হ'ব ধেমাজিলৈ পঠাই দিয়া হ'ব ইতিমধ্যে যিখিনি আইনী ব্যৱস্থা সেই ব্যৱস্থাখিনি এই কোঠাটোৰ ভিতৰতে এতিয়া দণ্ডাধীশে কৰি আছে আৰু ইয়াত ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে কাৰণ তেখেতক ইয়াত ভৰ্তি কৰাৰ দিনৰে পৰা ইয়াৰ ছাত্ৰ সংগঠন বিভিন্ন দল ছাত্ৰ সংগঠনে খা খবৰ কৰি আছে আপোনালোকে বহুতখিনি চেষ্টা কৰিছিল বিভিন্ন ডক্টৰৰ লগত বিশেষজ্ঞৰ লগত আপোনালোকে যোগাযোগ কৰিছিল নন্দিতাৰ আশু আৰোগ্য যাতে হয় আপোনালোকৰ সেই প্ৰাৰ্থনাৰ বয়সত ক'ব গ'লে অথলে গ'ল নন্দিতাই শেষ নিশ্বাস ত্যাগ কৰিলে যে দিনৰ প্ৰায় 1 বজাত এই ঘটনাটোৰ গৰিহণাৰ আচলতে কোনো ভাষা নাই দোষীৰ কি শাস্তি বিচাৰিব আপোনালোকে নহয় চাওক এনেকুৱা ধৰণৰ যিবিলাক ঘটনা বিগত সময়তো হৈ আহিছে বিভিন্ন সময়ত আমি কেৱল এটা কথা কৈ থাকোঁ ফাষ্ট ট্ৰেক আদালতৰ কথা কৈ থাকোঁ কিন্তু আজিলৈকে এইটো কাৰ্যকৰী হোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নোহোৱাটো অতিকৈ দুৰ্ভাগ্যজনক কথা কাৰণ ফাষ্ট ট্ৰেক আদালতত এইবিলাক ধৰণৰ ঘটনাৰ শাস্তি যেতিয়ালৈকে প্ৰদান নকৰিব এনেকুৱা ধৰণৰ ঘটনা হৈ থাকিব বিগত সময়তো এনেকুৱা ঘটনা হৈছে সিদিনা এইটো ঘটনা মৰিধলৰ মাজমজিয়াত আপোনাৰ জনসমুদ্ৰৰ মাজত এজন ব্যক্তি আহি এখন দা লৈ মানে দুগৰাকীকে ছাত্ৰীক বৰ্বৰভাৱে আক্ৰমণ কৰিছে
তেনেহ'লে প্ৰশাসনৰ ব্যৱস্থাও তেওঁলোকে মানে ধূলিসাৎ কৰি পেলাইছে। প্ৰশাসনো ফুপুলাচুৰ ওলাই পৰিছে। তাৰ লগে লগে চৰকাৰখনে যে কৈ থাকে যে নাৰী সবলীকৰণৰ কথা, নাৰী মানে বেটী বচাও বেটী পঢ়াও, এনেকুৱা ধৰণৰ কথাবিলাক কৈ থাকে, এইবিলাকতো অথলে গৈছে। গতিকে এই চৰকাৰখনক আমি এটাই কথা ক'ব বিচাৰিছোঁ যে যদি আপোনালোকে এই মানে নাৰী বা আমাৰ যুৱক যুৱতীসকলক যদি মানে ছেভ কৰিব নোৱাৰে বা তেওঁলোকক যদি বচাব নোৱাৰে, তেওঁলোকৰ এই যে যিবিলাক আপোনালোকে ধৰণৰ সবলীকৰণৰ কথা কৈ থাকে, নাৰীৰ কথা কৈ থাকে, না শাস্তিটো চাওক। আমিতো বিগত সময়ত এটা কথাই কৈ থাকোঁ, ফাঁচী কাটল হ'ব লাগে, কিন্তু নাই হোৱা। কেতিয়া হ'ব? কোনে কৰিব? কোনখন চৰকাৰ কৰিব? বিচাৰ অতি শীঘ্ৰে ফাঁচী হ'ব লাগিব, ফাঁচী দিব লাগে। আৰু ছাত্ৰ নেতা কেন্দ্ৰীয় সমিতিৰো আছে, সকলোৱে বিচাৰিছে ইয়াত কঠোৰতকৈ কঠোৰ শাস্তি হ'ব লাগে, দোষীয়ে উপযুক্ত শাস্তি পাব লাগে। আমি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ চৰকাৰখনক যাতে কঠোৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিবলৈ। এইকাৰণে প্ৰদান কৰিলোঁ যাতে পুনৰাবৃত্তি এনেকুৱা ঘটনা যাতে নহয়। কাৰণ এই বেটী বচাও বেটী পঢ়াও নাৰী সবলীকৰণৰ কথা কৈ থাকে, কিন্তু দিন দুপৰতে এজন দুৰ্বৃত্তই দুগৰাকী ছাত্ৰীক খেদি খেদি চোকা অস্ত্ৰই মানে আক্ৰমণ কৰিছে। আজি 4 দিন ইয়াত চিকিৎসা হৈ আছে, আজি মৃত্যুবৰণ কৰিছে। আমি অতি মৰ্মাহত, ছাত্ৰ সন্থা অতি মৰ্মাহত, এজনী প্ৰতিভাৱান মানে ছাত্ৰী আমি অকালতে হেৰাইছোঁ। যিজন মানে কাল্পিত দোষী দুৰ্বৃত্ত, এইজনক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ, তেতিয়া ছাত্ৰীগৰাকীয়ে ন্যায় পাব বা পৰিয়ালটোৱে ন্যায় পাব, যাতে আইনৰ সুৰুঙাৰে যাতে তেওঁ হাৰি যাব নোৱাৰে। এনেকুৱা ধৰণৰ শাস্তি প্ৰদান কৰক চৰকাৰখনে, কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব। যি কঠোৰ শাস্তি দেখি পিনি হয়তো বেলেগজনে তেনেকুৱা কাম কৰিবলৈ তাৰমানে কেতিয়া আগবাঢ়ি নাহিব। গতিকে আমাৰ কথা হ'ল যে কঠোৰ শাস্তি পাব লাগিব, ছোৱালীজনীয়েও ন্যায় পাব লাগিব, পৰিয়ালটোৱে ন্যায় পাব লাগিব। আৰু যিহেতু সমগ্ৰ অসমবাসীৰ ৰাইজে প্ৰাৰ্থনা কৰিছিলে তাই হয়তো আৰোগ্য হৈ উঠিব, সকলোৱে প্ৰাৰ্থনা কৰিছে, কিন্তু তাই অকালতে এতিয়া শেষ নিশ্বাস কৰিছে আজি। গতিকে অতি মৰ্মাহত হৈছোঁ আমি ছাত্ৰ সন্থাই। গতিকে আমাৰ দাবী হ'ল চৰকাৰখনে এই কাল্পিতজনক, এই দুৰ্বৃত্তজনক অতি কঠোৰ, যিমান মানে পাৰি মানে কঠোৰ শাস্তি প্ৰদান কৰি ছাত্ৰীগৰাকীক ন্যায় দিব লাগে। হয়, নিশ্চিতভাৱে দেৱজিৎ, এয়া ৰাইজৰ প্ৰতিক্ৰিয়াই, বিভিন্ন দল সংগঠনৰ প্ৰতিক্ৰিয়া, সকলোৱে এটাই বিচাৰিছে, চিন্তু শৰ্মা নামৰ যি অভিযুক্ত, যিজন ব্যক্তিয়ে এনেধৰণৰ এক জঘন্য ঘটনা সংঘটিত কৰিলে, যাৰ বাবে নন্দিতা শইকীয়াই মৃত্যুৰ সাৱটি ল'বলগীয়া হ'ল, সেই দোষীয়ে যাতে দৃষ্টান্তমূলক শাস্তি লাভ কৰে, আইনী সুৰুঙাৰে যাতে সাৰি যাব নোৱাৰে, তাকে সকলোৱে কামনা কৰিছে। এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।